খোৱাটো বেছি ভাবি নাথাকিব একেবাৰে ৰিলেক্স হৈ থাকিব চিন্তাই মানুহৰ বেমাৰ বঢ়ায় আপুনি বহক মই শুমগৈ যাওক একো চিন্তা নকৰাকৈ ৰেষ্ট ল'ব অকল বডিয়ে ৰেষ্ট পালেই নহয় মগজুৱে পাব লাগিব যাওক লাহেকে যাবা লাহেকে যাবা দেই পৰীক্ষা আছে বোলে পঢ়িবলৈ মোৰো উঠিব পাৰে ছাৰ নাই এনে কথাটো কৈছো এতিয়া মই আহিলো তাই এবাৰ হলেও বাহিৰলৈ ওলাই নাহিলে তাই পাকঘৰৰ কাম সকলো তাই কৰিছে যে সেইকাৰণে ওলাই আহিব পাৰিলে অৱশ্যে আলহীও বেছি হৈছে আপোনাক কথা এটা সুধিব লগা আছিল গুৰু পৰীক্ষাত ডাগৰ বাহিৰ কিবা পোৱা গৈছে নেকি বাৰু কিবা মানে গাঁৱৰ মানুহে মোলৈ ফোন কৰিছে বেলেগ বেলেগকৈ কথা উলিয়াইছে কোনোবাই কাৰোবাৰ লগত পলাই যোৱা মানে তেনেকুৱা ধৰণৰ কথাবোৰ আৰু ক'ব কি খুজিছ নহয় মই মানুহৰ কথাটো বেলেগ মানুহে কি ভাবে সেইটো আমাৰ কাৰণে জৰুৰী নহয় জৰুৰী এইটো যে আমি আমাৰ বোৱাৰীৰ কথা কি বুলি ভাবো তাই আমাৰ নিজৰ ছোৱালী নে বেলেগৰ ছোৱালী মানুহৰ পৰা আমি আঁতৰি ফুৰিছো নে নাই আৰু সেইবোৰ মানুহৰ কথা আমি কিয় শুনি থাকিম মানুহৰ কথাত গুৰুত্ব নিদিব কল্পনা কৰি কাহিনী বনোৱা কিছুমান মানুহৰ স্বভাৱ সহজ নে এইবোৰৰ ছাৰ আপুনি কিমান সময়ত আহিলে মোৰ অলপ সময় হ'ল এতিয়া গৈ থাকোঁ যাব নালাগে ছাৰ ৰাতিৰ ভাত খাজ আমাৰ ইয়াতে খাই দিম মাংস আনিছো দুপৰীয়া আহিব খুজিছিলো কিন্তু নিজৰ কামৰ কাৰণে আহিব নোৱাৰিলো আহক খুৰা মই ভিতৰলৈ নাযাওঁ নেকি আহো দিয়ক মনৰ সৈতে কিবা লাগিলে নেকি এইটো দিয়কচোন সেইটো বিলাহী এপোৱা দিব আমি এতিয়া কি এনেকে হাতত হাত দি বহি থাকিম নেকি নহলে কি কৰিম সেইটোতো আমাৰ গাঁৱত নাথাকেই এখন গাঁও সিফালেহে থাকে সিহঁততো আমাৰ গাঁৱৰ মানুহে বদনাম আমাৰহে হ'ব আপোনাৰ মতে কি কৰা যায় সেইখন গাঁৱৰ মহিলা মাতি মিটিং এখন দিয়ক সিহঁতক পঠাব লাগিব ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ ওপৰত প্ৰভাৱ পৰিব এই বাইদেউ তিনিজনলৈ চাচোন এইগৰাকীক ক'লে কামটো আগবাঢ়িব এনেই গৈ বেয়াই পায় কওক দাদা কল কিমানকে দিছে মালবিকা বৌ ভালনে এনে ভাল কিন্তু গৌৰীয়েহে চব বেয়া কৰি দিছে কি কৰিলে গৌৰীয়ে শুনা নাই তাই ওলাইছেহি বোলে শুনিছো কাৰোবালৈ পলাহে গৈছিলে তাই শেষত সেইটোকো এৰি গুচি আহিলে আপোনালোকক কোনে ক'লে ক'বলৈ কি আছে জুইত কাপোৰে কোনে ঢাকি ৰাখিব মই নিজে নজনাকে বিশ্বাস নকৰো তাই চৰিত্ৰ আগৰ পৰাই বেয়া বুলি জানাই দেখোন ঋষিলে পলাহে গৈছিলে আচলতে তাই এইবোৰ টেম চেম একো নহয় তাই মতা বুলি কাইলৈ মিটিং এখন দিম তুমি আহিবা তাইক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব আপোনালোকে যি বিচাৰে কৰক মই এইবোৰত নাই
তাইও এই লগত মিটমত আছে নেকি হ'ব পাৰে আহ যাওঁ আহ এবাৰ মাথো হ'ব ৰাখলীলা আমাৰ সিহঁতৰ মাজত কিবা লাগিছে নেকি কাৰ মাজত আমাৰ মুনু আৰু ডাক্তৰৰ মাজত মোৰো তেনেকুৱা লাগিছে ডাক্তৰ ঘৰলৈ আহিও মইনাৰ লগত কথা এটা নাপাতিলে সুধিবিচোন তাইক হ'ব দিয়ক মই চাহ বনাওঁগৈ আপুনি আহক ঐ মই চাহ নাখাওঁ গাটো ধুই ভাতকেইটা খাই মিললৈকে যাম উঠিলা মা কথা এটা আছিলে দেউতা কোৱা আমাৰ গাঁৱৰ মানুহবিলাকে বোলে মোৰ কথা বেয়াকৈ উলিয়াইছে কোনে ক'লে তুমি মাৰাই কৈছে ন এইজনীৰো কাম নহয় কালি ইমানকে বুজোৱাৰ পিছত মই মাক বেয়া পোৱা নাই মায়ে মোক ভাল পায় বদনাম ওলোৱাৰ বাবেহে ভয় কৰিছে মানুহে যি কয় তাকে আমি কিয় মানি লম মোৰ ছোৱালীজনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভুল তুমি কেতিয়াও কৰিব নোৱাৰা আপোনালোকক নোকোৱাকৈ গুচি আহি ভুল কৰা নাই জানো হৈ যোৱা কথাবোৰৰ ভুল শুদ্ধ বিচাৰ কৰি নিজৰ মনটো কিমানকৈ অশান্ত কৰাৰ কি অৰ্থ আছে কোৱাচোন আজিহে আচল সময় কালি কাইলৈ গুৰুত্ব নিদিবা তোমাৰ দেউতাৰে তোমাৰ লগত সদায় আছে তেখেতে ঘৰ ভিতৰলৈকে নাহিলে এই মানে এই তোক ভাত বাঢ়িবলৈ কৈছো নহয় যা দাম ভাত ঠিকে আছে আমি জগন্নাথৰ লগত কথা পতা আগতে জুইকুৰা জ্বলাই ল'ব লাগিছিল নেকি হেৰি জুই লাগি থাকিব আমি অলপ ঘিউ ছটিয়াই দিলেই হ'ল জুই নিজে বাঢ়িব এই হেৰি নহয় অমলাপতি মাটিৰ দামৰ কথা সুধিছিলোঁ হেৰা কথা দেখোন 1.5-2 কোটি 10 কোটিমান পাবা তাতে এনেই কোটিপতি হ'ম বুলি কৈছো এইবাৰ টকাখিনি পালে বিধানসভা খেলিম এয়া এই মোৰ ঘৰটো অলপ ভালকে বনাই দিবা তোমাৰ লগতে ঘূৰিব দেখিছাই চিন্তা নকৰিব 2 ষ্টৰিজ বিল্ডিং বনাই দিম হেৰা জীৱনটো তোমাৰ ওচৰতে পৰি থাকি মই ৰঠিন সেইকাৰণে লক্ষ্য কৰা কেনেকুৱা বেলেগ কথা ব্যক্তিগত কথাও পুলিচে জানিব লাগিব নেকি একেবাৰে নালাগে ক্ৰাইমৰ দৰে কথা হ'লে কিন্তু জানিব লাগিব ভাগিনক খবৰ লোৱা নাই খুৰী আহিলতো